নতুনকৈ ইউটিউবাৰ হ'ব বিচৰা প্ৰত্যেকজন ব্যক্তিয়ে এই কামটো এবাৰ কৰি লওক আৰু গোটেই জীৱন কৰিব নালাগে। ক্ৰম ব্ৰাউজাৰত এই ছেটিংটো যদি আপুনি ক্লিয়াৰ কৰি লয় তেতিয়াহ'লে মনত ৰাখিব আপোনাৰ চেনেলটো চাৰ্চ কৰাৰ মাত্ৰই প্ৰথমতে আপোনাৰ নামেই আহি যাব। তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়ালৈকে যদি মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰায় মই দি থাকোঁ। আৰু এটা লাইক, আপোনালোকৰ এটা লাইকেই মোৰ বাবে প্ৰেৰণাৰ এটা ভঁৰাল। আপুনি আপোনাৰ মোবাইলৰ যি ইউটিউব চেনেল আছে সেই চেনেলটো আপুনি নামটো চাৰ্চ কৰিলে আপোনাৰ চেনেলত অহা নাই। আপুনি যদিহে সেই চেনেলটো আপোনাৰ মোবাইললৈ আনিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ গুগল ক্ৰম ব্ৰাউজাৰত ক্লিক কৰিব, ঠিক এনেদৰে। তাৰপিছতে আপুনি ইয়াতে চাৰ্চ কৰি দিব studio.youtube.com, ঠিক এনেদৰে আপুনি লিখি ল'ব আৰু চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা এখন ইণ্টাৰফেচ আহিব আৰু সেই ইণ্টাৰফেচখনৰ ঠিক তলৰ ফালে এটা ছেটিং অপশ্যন আছে। সেই অপশ্যনত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱাকৈ দেখুৱাব আৰু তাতে য'ত চেনেল বুলি লিখা আছে তাতে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে লগে আপুনি আপোনাৰ ইয়াতে দেখিব যে ইয়াতে জুম কৰি দেখুৱাই দিছোঁ কিৱৰ্ডছ। আপুনি তাতে আপোনাৰ চেনেলৰ কিৱৰ্ডবিলাক লগাই ল'ব পাৰিব আৰু এনেকুৱা ধৰণৰ লগাই ল'লে আপোনাৰ মোবাইলত আপোনাৰ চেনেলত সুন্দৰকৈ চাৰ্চ কৰিলে আপোনাৰ নামটো পোৱা যাব। মোৰ যিহেতু ইউটিউবৰ লগত ৰিলেশ্যন থকা ভিডিঅ'বিলাক দিয়া হয়, সেই গতিকে মই এনেকুৱা ধৰণে লিখি লৈছোঁ। আপোনালোকৰ যদি ভ্লগাৰ হয় ভ্লগৰ ঠিক সুন্দৰকৈ লগাই ল'ব, আৰু যদিহে গেমিঙৰ হয় গেমিং লগাই ল'ব, গেমিঙৰ কিবৰ্ড লগাই ল'ব, ঠিক এনেকুৱা ধৰণৰ হ'ব। আৰু ইমানখিনি কৰাৰ পিছত আপুনি ইয়াতে ছেভ কৰি দিব, ঠিক এনেকুৱাকৈ ছেভ কৰি দিব। মই আশা কৰোঁ যে নতুন ক্ৰিয়েটাৰসকলে এইখিনি কাম নিশ্চয় কৰি ল'ব পাৰিব। আৰু যদি কিবা কৰিবলৈ অসুবিধা পায় তেতিয়াহ'লে মোলৈ কমেণ্ট কৰি জনাব। মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ প্ৰয়াস কৰিম।